আপোনাৰ চৰণ কমলত সেৱা নিবেদন কৰিছোঁ। মাধৱ মাধৱ প্ৰশ্ন বুলি নহয়, মোৰ মনত উদ্ভাৱন হোৱা দুটামান কথা সুধিম বুলি আগবাঢ়ি আহিছোঁ। বাপজন, আমাৰ এতিয়া মহালাভ বুলি ক'লে কেনেকৈ আমাৰ ঘৰটো দুমহলীয়া হৈ যাওক, কেনেকৈ চাকৰি এটা হৈ যাওক, সেইটো মহালাভ বুলি ভাবি আছোঁ। কিন্তু ভাগৱতত সেইটো আমাৰ মহালাভ বুলি কোৱা নাই। তাত ভাগৱতত কি কৈছে অকণমান বুজাই দিব। এতিয়া মহাভাৰতৰ শকুনিয়ে এটা প্ৰাৰ্থনা কৰিছে, বৰ গুৰুত্বপূৰ্ণ কথা এইটো। মহাভাৰতৰ যিটো শকুনিয়ে মহাভাৰতত কাজিয়া লগাই দিলে, আৰু সেই শকুনিয়ে এটা প্ৰাৰ্থনা কৰিছে, কৃষ্ণ ততদীয় পদ পংকজৰান্তে উদ্ধৱতে বিশুদ্ধমানত প্ৰাণপয়ানু সময়ত কহবাত প্ৰীত কণ্ঠ নিৰোধন তোমাৰ স্মৰণ কুটিষ্টি। মহাভাৰতৰ শকুনিয়ে এটা সংস্কৃত শ্লোক গাইছিলে, সেইটো আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই ঘোষাত অনুবাদ কৰিছে। কি বুলি কৰিছে অকণমান ব্যাখ্যা কৰাই দিব। এতিয়া আমাৰ কৃষ্ণ একদেৱ দুখহাৰী কালৰ মায়াদীৰ অধিকাৰী। কৃষ্ণ এজন দেৱতা বুলি কৈছে, কৃষ্ণ শ্ৰেষ্ঠ দেৱতা বুলি কৈছে। এতিয়া কৃষ্ণৰ অভয় পদপংকজ কমলত যোনে শৰণ লয় বুলি কৈছে, শৰণ এতিয়া কি বুলি, শৰণ এতিয়া কাক বুলি কৈছে, শৰণ এতিয়া কাক বুলি কৈছে? দশম স্কন্ধ ভাগৱতত আছে, সেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। সেয়া শৰণ বুলি কৈছে। তাৰ ইমানখিনি কৈও যদি আমাৰ শংকৰ বাবাইসকলে যদি অন্য দেৱতাক পূজা কৰি আছে বা সেৱা অৰ্চনা কৰি আছে, তেতিয়া আপোনাৰ মতামতটো অকণমান ব্যাখ্যা কৰাই দিব। কৃষ্ণ কৃষ্ণ আইজনিক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। দিনৰ প্ৰশ্নৰ লগত মিল আছে, আৰু তিনিওটা প্ৰশ্নই মানে বহুত উপকাৰী প্ৰশ্ন। গতিকে ইয়াৰ উত্তৰটো মই একেবাৰে লাষ্টৰ প্ৰশ্নৰ পৰা দিব বিচাৰিছোঁ দেই। অৰ্জুনে এটা প্ৰশ্ন কৰিছিলে, প্ৰভু তুমি যে কৈ আছা তোমাকে পূজা কৰা তুমি একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰিছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি? এই প্ৰশ্নটো অৰ্জুনৰ। তো ভগৱানে ক'লে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে দেই, মনত ৰাখিব কথাটো। পূজা কেতিয়াও পাপ হ'ব নোৱাৰে, কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায়। য'ত শ্ৰদ্ধা যোগ হয় সেইটো পাপ কেতিয়াও নহয়। কিন্তু হে অৰ্জুন, তুমি যদি দেৱ দেৱী পূজা কৰিবা, তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। এইটো একেবাৰে শেষৰ প্ৰশ্নৰ পৰা আমি আহিছোঁ দেই। ভগৱন্তক গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকটোত কৈছে, য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। স্বৰ্গত তুমি বোলে ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ তোমাক সুবিধা কৰি দিম। আৰু যেতিয়া বোলে তোমাৰ পুণ্যটো শেষ হৈ যাব, তাত থকা স্বৰ্গৰ দেৱ দেৱীবিলাক তোমাক গতিয়াই কিনি আকৌ নৰকত পেলাই দিব। ঔ হৰি ঔ ৰাম। স্বৰ্গলৈ যাবৰ মন আছে যদি যা, দেৱ দেৱী পূজা কৰাজন স্বৰ্গলৈ যায়। চিধা চিধি কথা, এইটো ভগৱান কৃষ্ণৰ গীতা দেই আইজনা। কি বুলি ক'লে? য়ান্তি দেৱানো দেৱব্ৰতা। সেইকাৰণে বহুত মানুহে দেৱ দেৱী পূজা কৰে, আৰু সেই দেৱ দেৱী পূজাৰ ফলটো পুণ্য, আৰু এই পুণ্য ফলত তেওঁ স্বৰ্গত যাব। আৰু তেওঁ এই সংসাৰৰ চক্ৰত ঘূৰি ফুৰিব লাগিব দেই। পুনৰপি জনম পুনৰপি মৰণ পুনৰপি জাঠৰি জাননী সেন, এই আয়াজাত কৰি থাকিব লাগে। সেইকাৰণে দেৱ দেৱী পূজা যিজন একশৰণীয়া মানুহ কৰিব নাপায় দেই। তাৰপিছত অৰ্জুনক কৈছে, হে অৰ্জুন, পিত্ৰাণি য়ান্তি পিত্ৰেজা, তুমি যদি পিতৃপুৰুষক পূজা কৰিবা। বহুত মানুহে পিতৃ পূজা কৰে, পিতৃপুৰুষক। তাৰমানে আপোনাৰ আমাৰ যিটো মানে আমি আদিবাসী মানুহ, বা আমাৰতো আদিবাসী বুলিও কয়, আমি চাহ জনগোষ্ঠী বুলিও কয়। আমাৰ মানুহবিলাকে পিতৃপুৰুষক পূজা কৰে, সেইটোক পিডল পূজা বুলি কয়। পিডল পূজা দেই। তাৰমানে পাকঘৰত মানে এই পিতৃপুৰুষসকলক অকণমান মানে সৰু সৰু পাতত মানে ভাত পানী দিয়ে খাবৰ কাৰণে, পিতৃপুৰুষক। তো ভগৱানে কৈছে যে সেই পিডল পূজাটো ভুল নহয়। কোনোবা যদি পিতৃপুৰুষক পূজা কৰে, তেনেহ'লে তেওঁক পিতৃলোকত পঠিয়াই দিম। মনত ৰাখিব কথাটো।
পিতৃলোক বুলি এটা লোক আছে দেই, পূৰ্বপুৰুষ য'ত আছে মানে সেই পূৰ্বপুৰুষৰ লোকলৈ তেওঁক পঠিয়াই দিয়ে, পিতৃলোক। সেইকাৰণে যে ন পুৰুষ সাত পুৰুষ যে আমাৰ যে পূজা কৰি থাকে, ন পুৰুষ সাত পুৰুষ আমাৰ যে যিটো মানে পৰম্পৰা, যিটো কুলধৰ্ম, সেইটো কৈছে ন পুৰুষ সাত পুৰুষ। তাৰপিছত অৰ্জুনক কৈছে, হে অৰ্জুন, ভূতানি আন্তি ভূতেজ্জা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা। এতিয়া বহুত মানুহে ভূত প্ৰেত পূজা কৰে, চাব, বহুত মানুহে ভূত প্ৰেতক পূজা কৰে, চাব। মন নপৰয়, তেওঁক তীৰ্থ ভ্ৰমণ কৰিব নালাগে, তেওঁক জপ কৰিব নালাগে। বহুত মানুহে মালা জপ কৰি থাকে, ৰাম 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 ৰাম, বোলে ৰাম নাম ৰাম ৰাম কৰি থাকিলে কিটো হ'ব, হয় না বাৰু? বোলে যদি গলত মালা পিন্ধি কিনি তুই গলত ৰাম নাম কৃষ্ণ নাম ৰাখিব লাগিব, হয় নে ভাই? আমি ৰাম নামত গলাই বান্ধা বুলি কৈছে, হয় নে বাৰু? গুৰুজনে আন ধৰ্ম হবে ধান্দা, হৰিৰ নাম গলে বান্ধা। তাৰমানে হৰিৰ নামটোক আপুনি ল'ব লাগিব। বোলে এনেই মালা জপ কৰি থাকিলে কিটো হ'ব তোমাৰ? বোলে মালা জপ কৰোঁতে কৰোঁতে মনটো যদি মালা জপত নাই, বোলে ক'ৰবাত বেলেগত আছে, এনেই জপ কৰিতে দেখাই কিনি তো লাভ নাই। সেইকাৰণে আমি কাহে বোলে মালা ফিৰতে, বোলে মালা কিহৰ কাৰণে মানে এনেই ফিৰাই আছো, তো বোলে আচল বোলে মালা গলত তুমি ডিঙিত বোলে ৰাম নাম কৃষ্ণ নামৰ মালা পৰিধান কৰিব লাগিব। আমি এতিয়া ৰাম নাম কৃষ্ণ নাম ডিঙিত অৰ্শ নিশে ৰাম নাম ল'ব লাগিব দেই। বোলে মুড়ি ফুটা দি, আখৈ ফুটা দি আমাৰ ৰাম নাম কৃষ্ণ নাম আহিব লাগিব। এজন ভকত আছিলে, তেওঁ সপোনতো ৰাম 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 কৰি থাকে, কৃষ্ণ 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 কৰি থাকে। এই অভ্যাসটো আমি আহিব লাগিব আমাৰ দেই। গতিকে আহি যাব। বোলে স্কুল মাষ্টৰজনে কেনেকৈ বোলে ৰাম নাম কৃষ্ণ নাম কৈ থাকিব এনি টাইম, বোলে তাৰো ব্যৱস্থা গুৰুজনাই দিছে। বোলে শ্ৰৱণম কীৰ্তনম অৰ্চনম বন্দনম দাস্য হাইক্য আত্মনিবেদনম ইতি পুমা সাবিত বিষ্ণু ভক্তি চ নৱলক্ষণ। বোলে স্মৰণ ভক্তিটো তেওঁকো দিছে, তেওঁ বুজায়ো আছে কিন্তু ভগৱানক স্মৰণ কৰি আছে। তেনেকুৱা ধৰণৰ বোলে শিক্ষকজনেও ৰাম নাম কৃষ্ণ নাম স্মৰণ কৰি ল'ব পাৰে। গোটেই সকলোকে ব্যৱস্থা কৰি দিছে দে বাপাইসকল। গতিকে তাৰপিছত কৈছে, বৰ সুন্দৰ দৰ্শন কৃষ্ণ। আমি মাজে মাজে এটা কাহিনীও ক'ব লাগিব, নহ'লে আপোনালোকক অকণমান আমনি লাগিব পাৰে দেই। এতিয়া কথা হ'ল কি, এতিয়া নাম ধৰ্মটো কিয় আমি আমাৰ শ্ৰেষ্ঠ বুলি কৈছে গুৰুজনাই, ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো পৰ কাষ। বোলে ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দুৱাৰ মানে হৈছে দৰ্জা, সকলোৰ কাৰণে মুকলি কৰি দিছে কোনে? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, হয়নে? সেইকাৰণে এই হৰিৰ নামটো আকৌ গুপ্ত কৰি ৰাখিছিল দেৱতাসকলে দেই। এই হৰিৰ নাম গুপ্ত ভৈলা, মনুষ্যত পূজা ৰৈলা, বুলি দেৱগণ ৰংগ কৰৈ। বোলে হৰিৰ নাম গুপ্ত কৰি কি কৰিলে? গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলাম কীৰ্তি দেৱতা। হৰি নামটো গুপ্ত কৰি ৰাখিছিলে দেৱতাসকলে। শংকৰ স্বৰূপে আহি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে হৈছে ভগৱান কৃষ্ণ দেই। শংকৰদেৱ কোন? বোলে জেনেৰেল মানুহ নহয়। কোন? বোলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংখ, জগজন তারণ, দেৱ নারায়ণ, শংকৰ তাকেৰি অংশ। দেৱা পায়। এই শংকৰ স্বৰূপে আহি এই হৰিৰ নামটোক আকৌ আপোনালোক আমাক সকলোকে মানে ভগাই দিছে, হয়নে বাৰু? বিলাই দিছে। সেইকাৰণে এই হৰিৰ নাম কোনে হেৰি কৰিছে? যে আদি হৈত যুগে শুদ্ধ ধৰ্ম, আছিলে ক মাত্ৰ হৰিৰ নাম, দেৱ হবে গুপ্ত কৰিলা কৰি কপট। হয়নে বাৰু? হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোক উধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। সকলোৰ অহংকাৰ দূৰ কৰিলে। পট মানে পৰ্দা গুচাই দিলে, যে এই হৰিনাম ঢাকনটো খুলি দিলে, সকলোৱে যাতে ৰাম বুলি ক'ব পাৰে, কৃষ্ণ বুলি ক'ব পাৰে। এতিয়া আমাৰ বহুতত চাব, আইসকলক প্ৰাধান্য নিদিয়ে, আইসকলক ভাগৱত পাঠ কৰিব নিদিয়ে, ঈশ্বৰৰ নাম ল'বলৈ নিদিয়ে। বহুত জেগাত এনেকুৱা আছে, বহুত সত্ৰতো আছে। সত্ৰবিলাকত আইসকলৰ এণ্ট্ৰিয়ে নাই। অ' হৰি অ' ৰাম, আইসকলে সোমাবই নোৱাৰে সত্ৰবিলাক। কিন্তু আমাৰ গুৰুজনে সেইটো কোৱা নাছিল। আমাৰ গুৰুজনাৰ লক্ষ্য উদ্দেশ্য হৈছে স্ত্ৰী শূদ্ৰ অন্তজাতি তৰুকৰ।
এই ভগৱন্তৰ গুণনাম লোৱাৰ পিছত স্ত্ৰী ক্ষুদ্ৰ অন্তজাতীয় যাতে এই ভৱ সংসাৰ পাৰ হ'ব পাৰে, এইটোৱে ধৰ্ম আমাৰ গুৰুজনে ওলাইছে। কিন্তু বহুত জেগাত স্ত্ৰী জাতিক মানে মানে এটা অসমীয়াত ফকৰা আছে নহয়, মানে লাও সদায় পাতৰ তলত। হৰি আইজনীয়ে গম পায়, বাপজনে কিজানি অকণমান খেলি মেলি কৰে, সেইকাৰণে পাতৰ তলত ৰাখিছে। কিন্তু আইজনীও কম নহয়, বোলে মই সদায় পাতৰ তলত থাকিম নেকি, বোলে পাত দুটাই কাটি পেলাই ওপৰ ফালে উঠি আছে। গতিকে বাপাইসকল অকণমান পাত যাওঁ, তাৰপিছত আমি আকৌ এটা কাহিনীৰ মাজত সোমাই যাম। কৃষ্ণ কৃষ্ণ। পাইছে দাহিনী হত্যা বুলি এটা শব্দ পায়। তো এই যে দাহিনী পূজা হয়, এই যে ভূত প্ৰেতৰ পূজা হয়, এইটো আপোনাৰ মানে শ্মশানত গৈ কিনি বা কোনোবা এটা গছৰ গুৰিত গৈ আপোনাৰ মানে কুকুৰা, হাঁহ এনেকুৱাবিলাকক বলি দি কিনি সেই ভূত প্ৰেত